মাইক্ৰ'ইকনমিক্সৰ ইউটিলিটি চেপ্টাৰটোৰ পৰা এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। ইয়াতে কুৱেশ্যনত কৈছে if the total utilities of 4 and 5 units of a commodity for a consumer are 56 and 60 respectively, calculate the marginal utility of 4th unit. তাৰ মানে কৈছে যে যদি কনজুমাৰ জনে 4টা ইউনিট কনজুম কৰে বা খায় তেও কিমান ইউটিলিটি পাব যে 56 আৰু যদি 5টা খায় তেও ইউটিলিটি পাব 60 ইউটিলস। আমাক উলিয়াব দিছে মাৰ্জিনেল ইউটিলিটি অফ দ্য 4th ইউনিট। আসলতে কুৱেশ্যনটো অলপ ভুলকে আহিছে, একচুৱেলি ইয়াতে হ'ব লাগিছিল 5th ইউনিট। 5 নম্বৰ ইউনিটটোৰ মাৰ্জিনেল ইউটিলিটি কিমান তাক ক্যালকুলেট কৰিব লাগে। সো ইয়াতে এনেদৰে লিখি লৈছো যে কোয়ান্টিটি আৰু টোটেল ইউটিলিটি। 4টা ইউনিটত টোটেল ইউটিলিটি 56 আৰু 5টা ইউনিটত টোটেল ইউটিলিটি 60। কনজুমাৰ জনে এটা ইউনিট বেছিকে কনজুম কৰাৰ বাবে তেওঁৰ ইউটিলিটি কিমান বাঢ়িছে যে 4 ইউটিল বাঢ়িছে। অৰ্থাৎ 5 নম্বৰ ইউনিটটোৰ মাৰ্জিনেল ইউটিলিটি কিমান হ'ব 4। ইকনমিক্সত এই টোটেল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি এইবিলাক ইউটিলত এক্সপ্ৰেছ কৰা হয়। যেনেদৰে আমি ডিসটেন্স কিলোমিটাৰত এক্সপ্ৰেছ কৰো বা কিবা বস্তুৰ ওয়েট কেজিত এক্সপ্ৰেছ কৰো, ঠিক তেনেদৰে ইউটিলিটি ইউটিলত এক্সপ্ৰেছ কৰা হয়। সো ইয়াতে যে আছে 56 ই হৈছে ইউটিল, বা ইয়াতে যে আছে 60 আৰু আমি যে পালো মাৰ্জিনেল ইউটিলিটি 4, এইবিলাক কি এইবিলাক হৈছে ইউটিল। সো আমি প্ৰবলেমটো কেনেদৰে সলভ কৰি দেখাব লাগিব যে marginal utility of nth unit is equal to total utility at nth unit minus tu sub n minus 1। ইয়াতে যে 56 আছে ই হৈছে tu4 আৰু 60 হৈছে tu5। ইয়াতে আমি 5 নম্বৰ ইউনিটটোৰ মাৰ্জিনেল ইউটিলিটি উলিয়াব লাগে। সো mu of 5th unit is equal to tu of 5th unit minus tu ইয়াতে n minus 1, n মানে কিমান 5, 5 minus 1 কিমান 4। so tu at 5 units কিমান দিয়া আছে 60 minus tu4 কিমান আছে 56। so answer হ'ব 4। অৰ্থাৎ 5 নম্বৰ ইউনিটটোৰ মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা হ'ব 4 ইউটিলস। সো এইটো হৈছে আমাৰ ৰিকোয়াৰ্ড আনসাৰ। থ্যাংক ইউ।